राम 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 सिंह किरे लखन दोपहरिया 12 बजे चोखू मेला खुरा गाढ़ा आज एकदम घोरा बनी गली जे ओय रातिपुৱাই পেংলাইখন নকৰিবি দেই আৰু তই মোক কি লক্ষণ কৰ বুঝা নাই अरे लखन जी रकम हदाय रामर लगत थाके तई तो जतिनदार लगते थाको दुयूजन साक्षात राम और लखन जतिनदार बाल तो एकदम फिट अच्छा हमारे हुसरी दल तो इमान पर आही যাব লাগিছিল हां अरे आही गली जा আহিলি এয়া কিয় নবি আমাৰ বিহু কৰিজনী কত কাঞ্চনক দেখা নাই যে কাঞ্চন তাইতো হে আগৰ টানিটো নামি গল নামি গল না যাব গাঁও পায়ে সাকে ককায়েকক লগ পাবলে তাই গাত একেবাৰে তত নোহোৱা হৈছে ময়ো যাওঁ বুইছ যতিনটো সাকে ভনিয়েকৰ চিন্তাত একেবাৰে উছ পিছাই আছে খাইজনী সাকে গৈ পেলাই ঘৰে পালে গৈ দালি দেহাতি উতিয়ালি অসিনা পছুয়া মনেতি মোৰ জুৰালি হিয়াৰাই যাই কৰে হাবতি কোনেনো ধৰে চিনাকি গাঁৱৰে মোৰ পদুলি অ হিয়াৰাই যাই কৰে হাবতি কোনেনো ধৰে মা লা 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 তেৰি না না দিৰি দা মই আহিম বুলি জানিও ঘৰৰ ভিতৰত সোমাই আছো যে তেও দিনতে মোক পাহৰিলিয়ে নি ৰচোন মোক পেলাবি নেকি এতিয়া ইমান জনি হলি এতিয়া সৰু ছোৱালীৰ নিচিনা কৰে নেকি হৈছে দে মই কিবা বুঢ়ী হৈছো নেকি চহৰত গৈ বিহু কৰি হৈ আহিছো ইমানবোৰ প্ৰাইজ পাইছো মেডেল পাইছো আনৰ হোৱা হলে ঘৰৰ মানুহ গৈ আলিবাটৰ পৰা আদৰি আহিলেহেঁতেন তহঁতৰতো খবৰ নাই ককাইদেউতো অন্তত যাব লাগিছিল তাৰ সেইবোৰ কৰিবলৈ সময় হলেহে গাঁওখনৰ কথা চিন্তা কৰি কৰিয়ে তাৰ আহৰি নাই সি এতিয়া মোৰ ল'ৰা নহয় যেন গাঁৱৰহে ল'ৰা গাঁৱত কাৰোবাৰ বিয়া পাতিছে যতীন কাৰোবাৰ ঘৰত চুৰে খিন্ধি দিছে যতীন চেৰাপ খাই কোনোবাই মাৰপিট কৰিছে যতীন দা কোনোবাই হৈছে দে সি কাৰ ককাইক সেইটোও চাবি এই কাঞ্চন নহলে যেনেকে এৰাগাঁৱৰ বিহু নহয় মোৰ ককাইদেউ নহলে কিন্তু এৰাগাঁৱৰ পূবৰ বেলি পশ্চিমত বুৰ নাযায় বুজিলি যতীন দা কি হল ইয়াৰ তহঁতে ইয়াক ইয়ালৈ ধৰি আনিছ যে ৰাজা এনেকে নহব যতীনদা ইয়াক দুসাত মান দিলেহে যদি ৰ তহঁত একেকবে মাৰপিটলৈ যাও কিয় আগতে কও কালি কি হৈছিল হ'ব আৰু কিটো ডেকা হৈছে নহয় মাকৰ হাসতীয়া পইচা দুটামান চুৰ কৰি আনি দম্বৰুৰ দোকানত চুলাই দুবটলমান খাই মাৰ পিট কাপোৰ কানি ফালি ৰাম সিঙৰ দোকানৰ আগত গুটেইটো একেবাৰে গব্বৰ সিং কোনে সহ্য কৰিব দুটামানে ধৰি ভালকে পিটন দিলে মাকজনীয়ে যেনিবা হাতে ভৰিয়ে ধৰিহে বেছেই খুইজনী ইয়াৰ কাৰণে শান্তি নোহোৱা হৈছে ইয়াৰ অটপালি দিনক দিনে বেছি বাঢ়িহে গৈছে তুমি দুসাতমান দিলেহে যদি ৰ চা ৰাজা ইহঁতি কোৱাৰ দৰে এইডালেৰে তোক গৰু পিটনটা মই দিব পাৰোঁ কিন্তু মই এটা কথা জানো যে যেতিয়ালৈকে তই কৰি ফুৰা কামবোৰৰ ভাল বেয়াটো তই নিজেই বুজি নাপাও তো কোনেও চিধা ৰাস্তাত আনিব নোৱাৰে মাৰনো তোৰ বাহিৰে আন কোন আছে পঢ়া শুনাটো শেষ নকৰিলিয়ে
এতিয়া কিবা এটা কৰি অন্তত মাৰক আনৰ আগত তলমূল নকৰাকৈ শান্তিতটো থাকিব দে নে মই কিবা ভুল কৈছোঁ নেকি বাৰু আজিলৈ যা পিছত এদিন ঘৰলৈ আহিবি ভালকৈ কথা পাতিম একেখন গাঁৱৰে ল'ৰা তোৰ কিবা এটা ভাল শুনিলেহে আমাৰ ভাল লাগে যা ৰাজা তই এটা কথা মনত ৰাখিবি কালিৰ নিচিনা ঘটনা যদি আকৌ হয় তোক মই মুখেৰে বুজাব নাযাওঁ তেতিয়া কিন্তু মোক বেয়া নাপাবি হেৰি নহয় এটা কথা সি বেয়া পোৱাটো বাৰু মই চম্ভালি ল'ম পিছে তই ইয়াত দেৰি কৰিলে আমাৰ বিহু কুঁৱৰীয়ে দেওধনী আৰম্ভ কৰিব কাঞ্চন এ দেখমচোন ৰ চহৰৰ বিহু কৰি এটা বস্তু দিয়া বুলি ভাবিছা নেকি মইতো লগত একো অনাই নাই আবেলি নবীনতে আনিব পাটৰ কাপোৰকে 3 জোৰকৈ পাইছো তাৰে এযোৰ মামনিবাক দিম বুলি ভাবিছো বেচেৰি পাটৰ কাপোৰে নাই কাঞ্চন তুমি আহি পালাহি বুলি গম পাই আছো অ সেইকাৰণে এতিয়া ওলাইছেহি বাৰু বাদ দিয়া পিছে খবৰটো পাইছা নাই খবৰ সেইটো আৰু কি ডাঙৰ কথাটো কি 35 জনী ঘৰুৱা বিহু কৰি হৈছো এইটো কি তোমাৰ কাৰণে খবৰ নহয় নহয়তো মইতো জানোৱেই আমাৰ নাচনীক 35 জনীয়ে নালাগে 350 জনীও বিহু নাচত হৰুৱাব নোৱাৰে নহয় মা বাৰু বাৰু মোলৈ কাৰ কিমান মৰম আছে মই জানো নহয় ককাইক এটা আছে মই ভনীয়েকজনী ইমান ডাঙৰ কাম এটা কৰি থৈ আহিছো তাৰ মা দেখাই দিবলৈ সময় নাই অ মামনিবা বলাচোন তাক পথাৰতে গৈ যাওঁটা দি থওঁগৈ জাৰ সাৰ ধুৱ মুচ যি কৰ ঘৰতে কৰ পথাৰত গৈ সংসাৰৰ মানুহৰ আগত ককাইৰ নাক কাণ কাটিব নালাগে বাৰু এতিয়া চাওঁচোন আমাৰ নাচনীজনীয়েনো কি পুৰস্কাৰ আনিছে পুৰস্কাৰ এটা বুলি ভাবিছা নেকি ভিআইপি 2টা সোণৰ চেইন এডাল প্ৰেছাৰ কুকাৰ এটা পাটৰ চেট 3 জোৰ মেকআপ চেট এটা অ টিভি এটা পাইছে নহয় অ হয়নে পিছে লগতে কাৰেণ্টও দিছে না নাই আমাৰ ইয়াত আকৌ তাঁৰহে আছে কাৰেণ্ট নাই নহয় মোক 50,000 টকাও দিছে এইখিনি তই ৰাখ ককাইদেউ মা এই কথা শুনিছ হেৰ কষ্ট কৰি পুৰস্কাৰ এটা পাইছ তই ক'লেই মই ৰাখিম নেকি কষ্ট তই আমাৰ কাৰণে এই ঘৰখনৰ কাৰণে যিমান কৰিছ তাৰ পিছত মোক কষ্ট কৰাৰ কথা কৈতো মোক লাজ নিদিবি ককাইদেউ এনেকুৱা আৰু 10টা পুৰস্কাৰৰ টকাৰেও মই জানো তোৰ ধাৰ শোধ কৰিব পাৰিম বৰ ডাঙৰ ডাঙৰ কথা ক'ব শিকিছ ঠিক আছে এতিয়া বাৰু এইখিনি মই ৰাখিছোঁ কিন্তু এদিন এইখিনি তই খৰচ কৰিবি তোৰ বিয়াৰ সময়ত ৰচোন ৰ তাই আৰু কিহত খৰচ কৰিব তাই বিয়াৰ বজাৰখন দেখোন বিহু কমিটিয়ে কৰি দিলে তই বচোন মই গাটো ধুই আহিম যা হেৰি নহয় ইফালে খবৰটো দিছানে নাই ইফালে মানে তাই যেন বুজিহে পোৱা নাই হয়নে মামুনি এইজনী দেখোন দুখ দুখৰ ঠাইত নয়ন কৰিছে কিয় ডাক্তৰৰ ওচৰলৈ যাবিনে বেমাৰ কেনেকুৱা দেখিলি ঔষধকেইটা খাই লওক পেটৰ বিষটো বেছি হ'লে আল্ট্ৰাছাউণ্ড এটা কৰাব লাগিব মোৰ ইমান ডাঙৰ বেমাৰ হ'লনে নাই নাই চিন্তা কৰিব নালাগে মই আছোঁ নহয় এৰা তোৰ নিচিনা ডাক্তৰ এজন গাঁওখনত লাগে সেইকাৰণেতো মই গাঁৱলৈ উভতি আহিছোঁ শুনি সুখ পালোঁ পিছে সুৰেণ দাইটিয়ে কথাটো মানিব জানো কিয় নামানিব দেউতাই মোক ডাক্তৰ কৰিব খুজিছিল গাঁৱতেই থাকোঁ বা টাউনতেই থাকোঁ মইতো ডক্তৰেই আপোনালোকে কথাটো দেউতাক বুজাবচোন লক্ষ্মী দেৱী মোৰ ফালেও চকু মেলি চাবা টুকুনা গাঁৱত দোকান দি মহাজন হ'লে কি হ'ব বেলি দুপৰ হ'ল এতিয়ালৈকে গ্ৰাহকটো বাদে মাখি এটাও দোকানৰ পৰাহি নাই ল'ৰাটোক ডাক্তৰ কৰিলোঁ সিও আকৌ ইয়াতে ডাক্তৰী দোকানহে খুলিলেহি মোক নাচালেও
তাকে চাবা দেৱী মোৰ ঘৰখনক বাদ দি ঘৰে ঘৰে জ্বৰ কাহ পেটৰ বিষ মূৰৰ বিষ পিত্ত অম্ল বধ হজমেৰে ভৰপূৰ কৰি দিয়া এইয়া ল মচুৰ দাইল আৰু কি লাগে একো নালাগে দোকানখনত গাঁওখনৰ বেমাৰীয়ে কিবা লাগে যদি লৈ যা আকৌ মইহে মাল দিম উপস্থিত কৰিবলৈ আশীৰ্বাদ নাপাৰে দেৱী বাইদেউ আমাৰ মালিক দলৰ নিচিনা নহয় নহয় ৰাতি ভাতৰ লগত এটুকুৰা মাছ বেছিকৈ দিম ঐ বজাৰৰ পৰা নেল পলিচ এটা আনি দিবি তোক নিদিনো কাক দিম কেতেকী ৰহ মালিকে নেদেখাকে ইয়াতে ৰৈ থাক দেই ল এতিয়া এইকেইটাকে চুপিতাক কৈছা দেউতা আইজনী কোন কেতেই না অ নহয় কেতে কি কেতে কি ও তাই ইয়াত কি কাম বাইদেৱে মচুৰ দাইল আধা পোৱা নিবলৈ পঠাইছিল তোৰ বাইদেৱে মচুৰ দাইলক 3 টকীয়া চাউল বুলি ভাবিছে নেকি মচুৰৰ কিমান দাম জানে নে নাজানে জিকাৰ ভাজি খাই খাই আমনি লাগিছে বোলে অ তেতিয়াহ'লে ভোলৰ ভাজি খাওক তাই আৰু কি কিনিলে কিটো নিব আমাৰ দোকানত নেল পলিচ বিন্দি ৰিবন ফুট কিবা কিবি থাকিলেহে মই কোন জাননে নাই হা ডাক্তৰৰ বাপেক চকু কাণ এতিয়াও মোৰ ফিটিং ফিট হৈ আছে আৰু তই এখন শ্ৰীৰামপুৰৰ গেট বুলি ভাবিছ নেকি হা মটন খুৱাই ঐ এটা এটা পইচা তোৰ মই দৰমহাৰ পৰা কাটিম কাটক তেতিয়া অন্তত গম পাম যে মোৰ দৰমহাটো কিমান কিৰে সলমান আকৌ কি গণ্ডগোল হ'ল তোক লোকে লৈ তাইক দুটামান মৰ্টন দিওঁতে বুঢ়াৰ মূৰত জুই জ্বলি গ'ল মই যদি বিন্দি আৰু লিপষ্টিক দিয়াহেঁতেন মোক কেইজনী বুঢ়াই মাৰ্ডাৰে কৰি দিলেহেঁতেন পিণ্ডি তাই কি পিণ্ডি মাগিছে নাকি মোৰ দোকানত পঠিয়াই দিবি বেচাৰিয়ে তোৰ দোকানত সেই সব মান ক'ত পাব না কি কওঁ মেৱালাল তই তাই কথা ভাবিব নালাগে কিবা লাগে যদি ক নহলে যা দোকানত বহি গেলা তামোল কাট থাক গৈ বৰবাক তই বজাৰৰ ফালে যাবি নহয় কিবা আনিব লাগে যদি ক ঢাপৰ জেৰ এখন বাতিব লাগিছিল চুৰেণ কাইটৰ দোকানৰ পৰা অলপ তাঁৰ লৈ আহিবি ঠিক আছে আৰু তুমিও লগতে যোৱাচোন এওঁক এযোৰ চেণ্ডেল কিনি দিবি চেণ্ডেল মোক চেণ্ডেল লাগে বুলি কেতিয়া ক'লো তোমাৰ হাৱাইযোৰ ফাটিছে এইবোৰ কি হৈছে অ মামনি তোৰ চেণ্ডেলৰ খবৰ আনে ৰাখিছে যে খবৰটো ৰাখিবই মোৰ হে ককাই কিবা বুজিছনে হয়তো তইও পিছে মামনিক কেতিয়ামানলৈ নহ'ব বুলি মাতিম বুলি ভাবিছ কথা কিন্তু ভাল নহ'ব দেই জুন্দা শান্তি পাম কিন্তু মোক কৰি বিচাৰি দিছে মোক ধৰিলে কৰি আপোনাৰ হৈছে কি হয়নে বিচাই ডকা মানুহৰ দৰে তলৰ মাটি ওপৰ কৰি এই হাই হাই কাইকাইখন কৰিবলৈ হৈছে কি আপোনাৰ মানে মানুহ হ'ল 3জন খাই 30 জনে মই তোৰ নিজে এই ধৰিব পৰা দোকানেই চলাইছো ৰিফিউজি কেম্পেই চলাইছো গ্ৰাহকৰ ঘৰটোকে দেখিবলৈ নাই ঘৰ সপাই খাই খাই তলি উদং কৰিলে থক দেই এই আধা পোৱা দাইল আনোতে আপোনাৰ দোকানৰ তলি উদং হয় কেনেকৈ মনে মনে থাকাহে মচুৰ দাইলৰ কথা তেনেকে উৰাই নিদিবা দেই 60 টকা দামৰ দাইল খালে আমাৰ নিচিনা মানুহৰ পাপ লাগিব বুজিছ পাপ হয় যদিনো বেচিছে কেলে বেচিম 60 কিয় 6 হলেও বেচিম বেচাটো দোকানী ধৰ্ম কিন্তু গৃহস্থ হিচাপে এইবোৰ খোৱাটো পাপ মহা পাপ
পাৰিলে এইটো যুগত বতাহ আৰু পানী খাই জীয়াই থাকিব লাগে বুজিলা আপুনিতো কবই এনে আৰু মানুহে আপোনাক কি হ'ল ৰৈ গলা যে মানুহে মোক কৃপণ কৰাইছ বুলি কয় সিহঁতে যিয়েই নাভাবক লাগিলে মই মোৰ ধৰ্ম এৰিব নোৱাৰো ধৰ্ম দুহাতেৰে চপাম দুআঙুলিৰে খৰচ কৰিম পায়ে শিকাই যোৱা কথা এতিয়া মোৰ ল'ৰাটো শিকাব পাৰিলে মোৰ জীৱনটো ধন্য হৈ যায় কিহে জুন্দা আজি বৰকে কোব লৈছা দেখোন হে নয়নৰ তাৰ পৰা আহোঁগে জৰুৰী কাম এটা আছে অ লগ কৰিব পাৰিব জানো চেম্বাৰত বেমাৰীয়ে গিজ গিজাই আছে ঐ চাওঁ এফালে আছো মই এফালে ডক্টৰ বাবু জুন্দা আই চিকুট মাৰি ধৰিছো আই ধৰ অ নন আই কি হৈছে চিৰিয়াছ আপুনি অলপমান বাহিৰত বহকচোন মই আকৌ মাতিম আই আই গো মই গো আই চিকুট মাৰি ধৰিছো অ নন আই ঐ তই ইয়াত ৰৈ আছ যে তই যা তোৰ কাম হৈ গ'ল যা তেওঁ চিৰিয়াছ বুলি কৈছিল যে চিৰিয়াছ এইটো হৌৰা গাঁৱৰ নাচনীজনী চহৰত বিহু কুঁৱৰী হৈ ৰাতিপুৱাই ঘৰ পালেহি আচল মানুহটোৱে তাই খবৰ এটা লোৱা নাই এইটো হাঁহিৰে কাঞ্চনক ভুলালা যেন পাইছো পাক এটা মাৰিবা মই আহো কুহি পুলিটিয়ে পাতৰাৰত লুকাই জুৰিলে অমিয়া মাত বহাগৰে বালাগি হাৰিছে কুহি পুলিটিয়ে পাতৰাৰত লুকাই জুৰিলে অমিয়া পাহৰে ধন বুকুত বাঢ়িছে তোমাকে কাষত পাবলে মোৰ পাহৰে
থমকি দূৰতে চাব আমাৰ মিলনকে জানা আকাশৰে জোনে থমকি দূৰতে চাব আমাৰ মিলনকে কিমান হ'ল 60 টকা চাও গুজ 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 এলা হিচাপ কৰিছে নহয় হিচাপৰ কথা নহয় মই মালখিনি উলিয়াবলৈ কৈছো দিয়া মানুহক ইমান সন্দেহ কৰিব নাপায় দেই কিনিবলৈহে আহিছো চুৰ কৰিবলৈ অহা নাই নহয় এজন মানুহক তিনিটাকে পলিথিন দি মোৰ দোকানৰ লাল বাতি জ্বলাবলৈ আহিছ নেকি ঐ মই দুঠাইমানৰ তাগিদা দি আহোঁগৈ আজি এই পদুমৰ বাপেকৰ পৰা 4 টকা 40 পইচা পাওঁ আজি 4 দিন হ'ল মানুহটো দেখা দেখিয়েই নাই বুঝা নাই ভালকে দোকানখন চাবি কটা 1 টকাও নাপাওঁ যা মোৰ কৈ যা বুঢ়া तुम सा कोई प्यारा कोई मासूम नहीं है ময়ো যাওঁ বুঢ়াটোৱে দেখিলে চিঞৰত একেবাৰে তালফাল লগাবতো হে গাবৰ ছোৱালী হৈ দোকানে দোকানে আজে বাজে মানুহৰ লগত মুখ চুপতি মাৰি থাকিলে খংটো উঠিবই কি ৰে গেলা তই আজে বাজে মানুষ বুলি কাক কৈছে যাক ক'ব লাগে তাকেই কৈছো আৰু তই গেলা বুলি কাক মাতছ হে আই বুপাই দিয়া নাম এটা মোৰ নাই নেকি মোৰ নাম গগন বুইছ গগন ঠিক আছে তই গগন সলমান জিয়েই না হো কেটকিক মৰ্তন খুৱাই তই কি কৰিবা খুজিছ মহাজন দেউতাক ক'ব লাগে না কি কলি তই মোক ভয় দেখুৱাইছ নাদৰ ভেকুলি বস্তাৰ পচা পিয়াজ কণ গেলা তামোল তই পান দোকানী হৈ এই সুৰেন মহাজনৰ সেলছমেনক ভয় দেখুৱাও এই এৰা গাঁৱৰ সকলোৱে জানে কেতেকি মোৰ কেতেকি সপোন দেখা বন্ধ কৰ নহলে কি কৰিবি বাহাদুৰি হৈছে হা তোহাৰা ঝালৱাৰ টাইট কৰে দেব আৰে নেন্দা বাল ভাল পিছে তহঁত দুটাই কিবা কাজিয়া কৰিছ নেকি নাই কাজিয়ানো আৰু কি চিঞৰি নকলে এইটো একো নুশুনেই নহয় হয় নেকি ৰাম সিং এবাৰ মোৰ চেম্বাৰলৈ আহি যাবি তই আজি মোকে কলা বনাই দিলি আজি তোক মই কলাহে বনাই দিলো মোৰ কথা নুশুনিলে তোক মই কেতিয়াবা কণা খুৰা আৰু কোজাও বনাই দিম বুজিছ নেকি কমে আলাল
যি কি নহওক এই কিন্তু পুৰস্কাৰটো পাওঁতে গুৱাহাটীৰ বিহু পৰিজনী কিন্তু মুখখন চাবলগীয়া হৈছিল হা তেওঁতো তেওঁৱে মাকজনীয়ে আমালৈ যেনেকৈ হৈ চাইছিল যেন আমাক একেবাৰে ভস্মই কৰি পেলাব আমি যোৱাগৈ ভাল হ'ব নেকি অ' নয়ন দা আহক খুব ভাল লাগিল দেই তোমালোকৰ খবৰটো পাই এইটো আমাৰ গাঁওখনৰ বাবে এটা গৌৰৱৰ কথা এইটোতো হয়েই কিন্তু এই গোটেইবোৰৰ মূলতে কোন আপুনিতো জানেই নয়ন দা কিবা কামত আহিল হেৰা যতীনদাৰ লগত কিবা কাম এটা আছে কিবা দৰকাৰী কাম চাগে হয় আমি যাওঁ বল ঐ বল বল আমি যাওঁ নয়ন দা আপুনি থাকক বাৰু কাঞ্চন আহিছো দেই ৰচোন হঠাৎ এইটো তহঁতৰ কি হ'ল ভালেইটো হৈছে তেওঁলোকক যাবলৈ দিয়াচোন খবৰটো শুনি মই কিজানি গোটেই গাঁওখনৰ ভিতৰতে চবতকৈ বেছি ৰং পাইছো ৰং কি তোমাক লৈ মোৰ গৰ্ব হৈছে হৈছে মোক এতিয়া উঠাবলৈ নাহিবা তুমিতো এতিয়া ডাক্তৰ বাবু হৈ গলা মোৰ কাৰণে তোমাৰ সময় নাই আগতে মোক নেদেখিলে একেবাৰে ৰবই নোৱাৰিছিলা আৰু এতিয়া আগে পিছে মানুহৰ লাইন আমিতো সৰু মানুহ আমাৰ কাৰণে ডাক্তৰ বাবু সময় ক'ত এতিয়াতো তুমি ককাইদকে লগ ধৰিবলৈ আহিছা কিন্তু সিও এতিয়া ঘৰত নাই তোমাৰ যদি কোৱা হৈছে মই কিবা ক'ব পাৰোঁনে নিশ্চয় তোমাৰ খং কৰাৰ অধিকাৰ আছে কিন্তু তুমিতো জানাই মই এতিয়া এজন ডক্তৰ বহুতো দায়িত্ব আছে এই গাঁওখনৰ মানুহবোৰে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰে প্ৰত্যেকজন ৰোগীয়ে বহু আশাৰে মোৰ চেম্বাৰৰ বাহিৰত ৰৈ থাকে হয়তো ঠিকেই কৈছা মইহে তোমাৰ কোনো নহয় কিয় এইদৰে কৈছা তুমিয়েতো মোৰ প্ৰেম আৰু ভাল পোৱা তুমিয়েতো মোৰ সপোন তোমাৰ মৰমেইতো মোক এইখন গাঁৱলৈ আকৌ টানি আনিছে তোমাৰ মৰমেইতো মোক কাম কৰাৰ প্ৰেৰণা দিছে 7 বছৰ গুৱাহাটীত থাকি পঢ়োতেও এজন সঁচা বন্ধু হিচাপে তোমাৰ এই ছবি মোৰ সদায় চকুত ভাহি আছিল নয়ন তুমি মোক বেয়া পালা নেকি বিদ্যা শপত তোক দেখিলে বুকু মোৰ কপে বিদ্যা শপত তোক চাই মোৰ আমনি নালাগে বিদ্যা শপত তোক দেখিলে বুকু মোৰ কপে বিদ্যা শপত তোক চাই মোৰ আমনি নালাগে প্ৰেমত পৰিলো তোৰে গোপনে গোপনে কোনেও নজনাকে গোপনে গোপনে কোনেও নজনাকে পকা পকা কল দেখিলে বান্দৰে খেদে তহঁতৰে মুখৰ কথা কোনে নুশুনে পকা পকা কল দেখিলে বান্দৰে খেদে তহঁতৰে মুখৰ কথা কোনে নুশুনে পেটতে বাকি কথা থাকে নোৱাৰো বুজিবলে তহঁতকে জাননে নোৱাৰো বুজিবলে তহঁতকে জাননে বিদ্যা শপত তেনেকৈ নকবি জাননে বিদ্যা শপত ভাল পাওঁ মই তোকে সঁচাকে বিদ্যা শপত তেনেকৈ
নকবি জাননে বিদ্যা শপত ভাল পাওঁ মই তোকে সঁচাকে তোৰ কথা ভাবো সদায় সপোনে দি থাকে মনৰ জানিতে সপোনে দি থাকে মনৰ জানিতে ডলার বগরি বর্জনু থাইতে থাকে মন বাঁধিল প্রথমতে তই নিজরে ডলার বগরি বর্জনু থাইতে থাকে মন বাঁধিল প্রথমতে তই নিজরে পাছত আহিবি জাননে মুৰেনো কাষলে মোকে ভাল পাবলে মুৰেনো কাষলে মোকে ভাল পাবলে গোপনে গোপনে কোনেও নজনাকে মুৰেনো কাষলে মোকে ভাল পাবলে ভালেই হৈছে দে এনেও সিহঁত দুটা সৰুৰে পৰা ভাল বন্ধু সেইবোৰ কথা মই নজনা নহয় কিন্তু তইতো জানই সুৰেন দাইটি তাৰ স্বভাৱ চৰিত্ৰ দেউতাকৰ লগত নিমিলে পইচা পাতিৰ প্ৰতিও তাৰ লোভ নাই আৰু নয়নৰ মাকজনী আমাৰ একেবাৰে বৰমাৰ নিচিনা সেইখন ঘৰত অন্তত কাঞ্চন দুখত পৰিব নালাগে হেৰাও বৰ কষ্টৰে বুকুত সাৱটি তাইক ডাঙৰ কৰিছোঁ মোৰ মাথো এতিয়া এটাই চিন্তা এই ঘৰখনক তাই যেনেকৈ মৰম আৰু হাঁহিৰে বান্ধি ৰাখিছে তাই নতুন ঘৰখনকো তেনেকৈ ৰাখিব পাৰিবনে মামনি চাহ দিছো আহক আমি কাঞ্চনৰ কথা পাতি আছিলোঁ মই শুনিছো শুনিলেই হ'ব নেকি তোৰ মতামতটো ক আকৌ মই অঁ তুমিতো এইখন ঘৰৰ পৰ নহয় নয়নৰ নিচিনা ল'ৰা আজিকালিৰ দিনত পাবলৈকে টান মোৰ বোধেৰে আমি সোনকালে নয়ন আৰু কাঞ্চনৰ বিয়াৰ কথাটো কিবা এটা নিষ্পত্তি কৰিব লাগে মই আগো জানো যে নয়নৰ বাহিৰে আন কাৰো লগত আমাৰ কাঞ্চন সুখী হ'ব নোৱাৰে অতবোৰ টকা খৰচ কৰি ল'ৰাক ডাক্তৰ বনালো ভাবিছিলো ডাঙৰ চহৰত থাকি ডাঙৰ কাম কৰিব টকাই টকা হ'ব এই পিছে ফুটুকাৰ ফেন ল'ৰা আৰু মাকৰ মতি গতিয়েই বেলেগ সমাজ সেৱাৰ নিচা এয়া লওক ল'ৰাৰ খবৰ কি তোমাৰ পুতেৰা ক্লিনিকৰ বিকি বাটা কেনে সি এটা ডাক্তৰ আপোনাৰ লেখীয়া দোকানী নহয় তাৰ মনটো ডাঙৰ দয়া মমতা আছে সি কেৱল দিনটো টকা টকা কৰি নাথাকে মাইকী মানুহ সঁচাকে মাইকী মানুহেই দেই হেৰা ওপৰজনে তোমাৰ মূৰৰ ওপৰত ওকণিৰ বাহিৰে আৰু বেলেগ বস্তু একোৱেই নিদিলে নেকি চাওঁ হিচাপটো দিয়া টোটেলটো আজিয়ে উলিয়াই পেলাওঁ কিহৰ হিচাপ মেডিকেল ফাইনেল ইয়েৰত থাকোঁতে নয়নে মুঠতে তোমাৰ পৰা কিমান টকা নিছিল কিয় তাৰ আগলৈকে টোটেল হৈ গ'ল এতিয়া তোমাৰ পৰা হিচাপটো পালেই মই যোগ কৰি পেলাব পাৰোঁ এইবোৰ হিচাপ কৰি আৰু কি লাভ হ'ব অযথা মূৰটো গৰম নকৰিবচোন এতিয়া দেখিছোঁ তুমিহে মোৰ মূৰটো গৰম কৰিবা হেৰা অতবোৰ ধন খৰচ কৰি তাক মই ডাক্তৰ বনালোঁ হা এতিয়া ইমানবোৰ টকা বাৰু মই এনে পানীত পেলাই এৰি দিম নে কি নালাগে এৰিব ল'ৰাক পঢ়োৱাৰ খৰচ এতিয়া কাৰ পৰা উলিয়াব কিয় সি বিয়া কৰিবলগীয়া ছোৱালীজনী বাপেকৰ পৰা উলিয়াম বিয়াৰ নামতো আপুনি বেপাৰ কৰিব খুজিছে আৰু সেই বিয়াত নয়নে মোৰ ল'ৰাই মত দিব বুলি আপুনি কিয় ভাবিছে হেৰা ভবা নাই তাৰ যদি বিয়া হয় মোৰ মতেৰে হ'ব লাগিব কি হৈছে দেউতা তাৰমানে মই মিছা কথা কৈছো ককাইৰে মোক নিজেই কৈছে কি কৈছে
যে তোমাক বিয়া পাতিবলৈ আপত্তি নাই? হ'ব দিয়া, আমিতো আৰু তোমাৰ নিচিনা ভাগ্যৱতী নহয়। ককায়েৰে মোক নিজেই সুধিবলৈ কৈছে। তেওঁলোকে নয়নৰ ঘৰত কথাটো ক'ব পাৰেনে? মই আৰু কি ক'ম, তোমালোকে যি ভাল দেখা সেইটোকে কৰা। কি তোৰ তাত বেমাৰীয়ে গিজ গিজাই থাকে বুলি দেখোন গাঁৱৰ মানুহৰ মুখে মুখে বাগৰিছে। তাৰ পিছতো তই দেউতা, গাঁওখনৰ বেছিভাগ মানুহৰ অৱস্থাৰ কথা তুমিতো নজনা নহয়। আৰু কোনোবাই টকা দিব নোৱাৰিলে বুলিয়ে মইতো চিকিৎসা নকৰাকৈ থাকিব নোৱাৰো। তেতিয়াহ'লে তই ডাক্তৰী কৰিব নালাগিছিল। ইমানে যদি সমাজ সেৱাৰ কৰাৰ মন, তই নেতা হ'ব লাগিছিল। আগতেই যদি তই এইবোৰ কথা কলিহেঁতেন, ইমানবোৰ টকা মই পানীত নেপেলালোহেঁতেন। মইতো নিজৰ গাঁৱৰ মানুহৰহে সেৱা কৰিছো। তেওঁলোকেতো আমাক টকা দিব নোৱাৰিলেও আশীৰ্বাদ দিছে। চুপ! কেইটামান চাল চিগা বিকহুৰ আশীৰ্বাদ মই পুৰি খাম নে পিণ্ডত দিম? শুন, মই এটাই কথা জানো, টকাই ধৰ্ম, টকাই ভগৱান। এতিয়া বেমাৰী কৰি ভগৱানে কাৰোবাক যদি সিফলীয়া কৰে কৰক, কিন্তু সিহঁত যদি জীয়াই থাকিব খোজে তাৰ মূল্য সিহঁতে তোক দিবই লাগিব। মানে তোৰ বাপেৰক দিব লাগিব। দে 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 জুন্দা, দে দে, বৰ পিয়া লাগিছে পাই, দে। এই ইয়াক নয়নক এবাৰ আমাৰ ঘৰলৈ মাতিবিচোন। বহুত দিন সি দেখোন অহাই নাই। বেচেৰাই আজিকালি সময়ে নেপায়। ক'ত সময়ডাল পাব? তাৰ বাপেকৰ দোকানৰ মাল খাই খাই গোটেই গাঁওখনৰ মানুহসোপা বেমাৰী হ'ল। ৰচোন, কথাটো দেখোন আগবঢ়াই নাই। ঐ, বাঢ়িব বাঢ়িব। মই বাৰু আজি গৈ তাক এবাৰ মাতি থৈ আহিমগৈ। কাঞ্চনৰ বিয়াখনৰ বাবে ইমান চিন্তা কৰিব নালাগে। নয়নেও তাইৰ বাহিৰে আন কাৰো কথা ভাবিবই নোৱাৰে। চিন্তা মোৰ নয়নৰ কাৰণে নহয়। তেওঁ দেউতাকৰ কথাটো তুমি জানাই। তেওঁ বা কি ভাবিছে আমিতো ক'ব নোৱাৰো। কেতেকী, কেতেকী, শুনচোন। ঐ, তই ইয়াত কি কৰিছ? নাই, এনে বাইদেউ মাতিছে, শুনা নাই? যা! বাইদেউ কিয় মাতিছিল? ভিতৰত কি কৰি আছিলি? কথা পাতি আছিলো। কাৰ লগত? দেউতাৰ লগত। এই বুঢ়া বয়সত দেউতাৰ আকৌ কি হ'ল তোৰ লগত কথা পাতিবলৈ? চাওঁ এইফালে। এইটো ল। এইটো কিহৰ টোপোলা? ধীৰেণৰ মাক আহিছিলে, তাৰ বোলে বেমাৰ, একো খাবই পৰা নাই। গাখীৰ আৰু বিস্কুট দিছো, দি থৈ গৈ যা। ঐ শুন, এইটো দেউতাৰক নেদেখুৱাবি। লোকক বস্তু দিয়া বুলি গম পালে প্ৰেছাৰ উঠি সেইফালেই ঢেল খাব। হাতত এইটো কি? টোপোলা। কিহৰ টোপোলা? চাওঁ। কি কৰে? এইটো নুচুব। কিয় নুচুম? চুমেই, তহঁতক কাকো বিশ্বাস কৰিব নোৱাৰি। এইবোৰ বাইদেউৰ মেখেলা চাদৰ। কি? সেইবোৰ কলৈ নিয়? চিলাবলে। ঘৰত বেজি সূতা নাই, দৰ্জীৰ ওচৰত কিয় চিলাব লাগে? টকাবোৰ পানীত পেলাবি নে কি? মই কি জানো, দিছা কাৰণেহে। খালে খালে খালে
খালে খালে এই মানুহজনীয়ে মোৰ মূৰটো চুবাই খালে দৰ্জিৰ ওচৰত কাপোৰ চিলাবলৈ দি অত সোপা টকা বাৰু কিয় পানী পেলাব লাগে ইফালে ঘৰত একেবাৰে বেজি মামৰে ধৰি গৈছে দোকানৰ পৰা বস্তু একেবাৰে খুৰা খুৰে আনিবলৈ লাগিছে আপুনিনো ইয়াত কি কুচৰি আছে ঘৰৰ ভিতৰত শুই বহি থকা মানুহে মোৰ কথা বুজি নাপাবা কিয় নাপাম কি বিচাৰিছে নকয় কিয় মৰ্টনৰ বাকলি মৰ্টনৰ বাকলি আপুনি কিবা ভুল বকিছে নেকি মই ভুল বকিম মোৰ দোকানৰ মৰ্টনৰ বয়ামত কোনোবা অদৃশ্য শক্তিৰ হাত পৰিছে ইমানবোৰ মৰ্টন মই কাৰোবাক এনে খাবলৈ এৰি দিম আপুনি যি কৰে কৰি থাকিব মৰ্টনৰ বাকলি বিচাৰি থকা মানুহৰ লগত কি কথা পাতিবা তুমি ক'ত বুজি পাবা পূৰ্ণিমা ঘৰৰ ভিতৰতে আমদানি ৰপ্তানি বেপাৰ চলি থাকিলে CBI তদন্ত কৰিও মোৰ দোকানৰ চোৰ ধৰা পেলাব নোৱাৰিব তোমাৰ কি হৈছে মোৰ আকৌ কি হ'ব আজি কেইদিনমানৰ পৰা মন কৰিছো তুমি অনবৰতে কিবা এটা চিন্তা কৰি আছা ঠিক আছে হয়তো তুমি মোক ক'ব খোজা নাই আৰু হয়তো মই সোধাও উচিত হোৱা নাই মইতো আৰু এখন ঘৰৰ কোনো নহয় তুমি বিশ্বাস কৰা মই আন একো কথা ভবা নাই আমাৰ অৱস্থাটোৰ কথা জানিও কিয় জানো মোৰ ভনীজনী বিয়াখন ধুমধামেৰে পাতিব মন যায় আৰু যেতিয়াই মই বুজি পাওঁ যে মই বিচাৰিলেও তাইক মই ভবা ধৰণে বহুত কিবা কিবি দিব নোৱাৰোঁ তেতিয়াই হতাশ খাই মোৰ মনটো বেৰি ধৰে কিন্তু তুমি কেতিয়াও নাভাবিবা যে তুমি এইখন ঘৰৰ কোনো নহয় জানাইতো কিছুমান কথা মই প্ৰকাশ কৰিব নাজানো তথাপিও তোমাক আজি কওঁ মা আৰু কাঞ্চনৰ বাহিৰে এই পৃথিৱীত মোৰ আৰু আপোন বুলিবলৈ কোনো নাই মামনি কি হ'ল মা কি হ'ল এনেকৈ কি চাইছে চাওঁ এইফালে আছোন বহিলো এতিয়া কওক তই মোক মা বুলি মাতিলে মোৰ যে কিমান ভাল লাগে কিন্তু এই যতীনটোৱে জানো কেতিয়াকৈ এই কথাটো বুজিব তেওঁ নুবুজিলেও মোৰ মাটো আপুনিয়ে কিন্তু মা যতীনদাৰ কিবা এটা হৈছে যতীনৰ মই কোঠাটোৰ পৰা ঘূৰি আহিলোগৈ কিন্তু তেওঁ গমেই নেপালে সেইটো কথা আচলতে তাৰ ভনীয়েকলৈ যিটোহে মৰম তাই এইখন ঘৰৰ পৰা ওলাই যাবগৈ বুলি এতিয়াৰ পৰাই তাৰ দুখ লাগিবলৈ আৰম্ভ কৰিলেই মই এটা কথা ভাবিছো বুইছ কথা আমাৰ কাঞ্চনক উলিয়াই দিয়াৰ আগতেই যদি তোক মোৰ বোৱাৰী কৰি একেবাৰে ঘৰখনত আনি সুমুৱাও নাই এইবোৰ আপুনি কি ভাবিছে কাঞ্চনৰ বিয়া যুজা কৰি আকৌ এতিয়া কিয় যতীনক তোৰ পচন্দ নহয় নেকি
দৰৱ দুটা নিয়মতে খাই থাকিবা আৰু 5 দিনৰ পাছত আকৌ এবাৰ আহি যাবা ঠিক আছে হ'ব বাৰু নেক্সট বহক এতিয়া কওক কি হৈছে কাৰ মানে মই আপোনাকে সুধিছো কি সুধিছে আৰে আপুনি তেনেহলে ইয়ালে কিয় আহিছে আপোনাক লগ কৰিবলৈ এইবোৰ কি জাতা কথা কৈছে আপুনি আপুনি নাজানে নেকি মই এজন ডক্টৰ ইয়াত মই ৰোগীৰ বাহিৰে আন কাকো লগ নকৰো কিবা অসুখ হৈছে যদি কওক নহলে আপুনি যাব পাৰে মোৰ বহুত কাম আছে জানো আপোনাৰ বহুত কাম ইমানে কাম যে আপোনাৰ নিজৰ বিয়াখনৰ কথা পাতিবলৈ আপোনাৰ সময় নাই বিয়া আপুনি কেনেকৈ জানিলে মই নাজানিম কাঞ্চন তুমি মই তোমাকতো লগেই নাপাওঁ সেইকাৰণে এইবোৰ ভাও দিবলগীয়া হৈছে আজি আবেলি আহি যাবা মই আহোঁ উৰণি ললে কিন্তু তোমাক বেছ ভাল দেখি তোমাৰ ভাল লগালে মই এইখন লোৱা নাই বুজিছা ইয়ালৈ আহিলে গাঁৱত বুবু বাবা হয় বুলিহে নিজকে থাকিবলৈ উৰণিখন লৈছো দাদাইদেউ ভৱেন বহ নতুন কোম্পানীৰ ধূপ নেকি ছুটি যে নহয় এডালকে চাইডাল কৰি লৈছো কিয় আজিকালি নোপোচাই বুজিছ কেলা ভৱেন আহিছে দেখা নাই ৰাম সিঙৰ তাৰপৰা তামোলখন লৈ আগে যা ঐ মোৰ পানটো দে আকৌ গধূলি হ'ব এতিয়া अरे हल्ला किया करीसा तोर पान बनी आसे এই কেটকি তাই তো মোর লক্ষ্মী আসরে তাই দোকানত থাকিলে মোর দোকানৰ বিক্ৰী বঢ়ি যায় তেতিয়া হলে আৰু এটা পান বান্ধি দে আরে দিম কাহে না দিম একটা কি বেচি দিম এই তাই তো মোর জিন্দগি আসরে ওই হাতে তই কাৰ পাৰমিশনত কেতেকিক ঘুমটিৰ ভিতৰত বহুৱাই ৰাখিছিলি হে তাই তোৰ কি হয় আরে মোর তো একো না হয় তোর কিবা হয় যদি ক মহাজন দেউতাক কও তোক কে লয় সেইটো কেতেকি আৰু মোৰ পাৰ্সনেল কথা তামোল দে সিও চাগে কিবা এটা ভাবিছে সি কিয় ভাবিব ভাবিমতো মই ছোৱালী জোচা মানুহো বহুত ওলাইছে পিছে ছোৱালীটোৱে আচল কথা নহয় আচল কথা হ'ল ঘৰখন মাটি বাৰী ধনে সম্পত্তিয়ে ভৰপূৰ ঘৰ এখন নাপালে মইনো বোৱাৰী আনো কেনেকৈ লগ হেই মূৰ্খ ইমান ডাঙৰ তামোলখন খুৱাই ইয়াক মাৰিব খুজিছে নেকি হেই আলহীক তামোল এখন দিয়াটো এটা নিয়ম কিন্তু এতিয়াতো ডাক্তৰ বাপেক হিচাপে নিয়ম মানিবলৈ গৈ মই তোকতো মাৰিব নোৱাৰো মোক হেৰৌ বেছিকে তামোল খালে কেঞ্চাৰ নহ'ব তামোল বুলি নাখাবি নিয়মটোকে কৰ এইটো কিন্তু তই একেবাৰে ঠিক কথা ভাবিছ আৰু মইতো মামনিবা সদায় নিজৰ নহব বুলি ভাবি আহিছো তই ভাবি থাকিলে নহব নহয় চাচোন বেচেৰীৰটো নিজৰ বুলিবলৈ মোমায়েকটোৰ বাহিৰে কোনো নাই ইফালে মামীয়েকজনী হ'লগৈ একেবাৰে কেঁচাই খাটি গোসানীৰ দৰে বেচেৰীয়েতো দিনৰ দিনটো আমাৰ ইয়াতেই ইটো সিটো কৰি কটায় কিন্তু যিটো মানুহৰ পৰা অকণমান মৰমৰ মাত পাবলৈ আশা কৰি থাকে সি আকৌ এনেকুৱা ভাৱ এটা দেখুৱাই সি যেন তাক দেখাই নাই ৰবিচোন ককাইদে শুনিলে বেয়া নাপাব সি বেয়া পোৱালৈ মামীয়েকহঁতে কেৰেপ কৰিব নেকি এনেকৈ থাকিলে এদিন দেখিবি কৰবাৰ বুঢ়া থেৰা এটাৰ লগত বামনিৰ বিয়া ঠিক হৈছে মা
তহঁতে এইবোৰ কি কথা পাতিছ? আমি মায়ে কৈছে কিবা মামণি বিয়াৰ কথা পতা শুনিলোঁ। তাতে কি হ'ল? গাভৰু ছোৱালীৰ বিয়াৰ কথা শুনিবিয়েই। পিছে তই ইমান আচৰিত হৈছ কিয়? নাই, আচৰিত হোৱা নাই, কিন্তু তেওঁ দেখোন কথাটো কাকো কোৱাই নাই। এতিয়া সেইটোহে দুখৰ কথা হ'ল। তোকনো কিয় ক'ব? কিয় ক'ব মানে? সদায় দেখোন লগেই পাই থাকোঁ। তেওঁতো আমাৰ ঘৰৰ ছোৱালী নিচিনা। হে ভগৱান, তইনো মাৰ কথাটোৰ অৰ্থটো বুজা নাইনে? সদায় লগো পাই থাক, ভাবিও থাক, কিন্তু কথাটোক আকৌ মুখ ফুটাই নক। কথা মামণিক এতিয়া ঘৰৰ ছোৱালীৰ নিচিনা বুলি ভাবি থাকিলে নহ'ব, বুজিছ? আপত্তি নাই যদি ক, মই তাইৰ মোমায়েকৰ লগত কথা পাতো। মোমায়েকৰ লগত? তেখেতৰ লগত কি কথা পাতিব খুজিছ? তহঁতৰ বিয়াৰ কথা কো। তহঁত বা কিবা দেই, তহঁতে যি কৰ কৰি থাক, মোৰ আপত্তি নাই। ভাতৰ আৰতে এইটো কোন বোকা সুৰ? তই এইবোৰ কি কৰিছো বুলি ভাবিছ? তোমাৰ খাইছো আকৌ দুটামান। মোৰ ঘৰত এইবোৰ মই মানুহ পুহিছো নে গাহৰি পুহিছো? মোৰ আইতাও দিব নোৱাৰা এথাল ভাত, তাৰ লগত ভাজি তৰকাৰী নিমখ জলকীয়া। মোৰ মূৰত প্ৰেছাৰ উঠিলে। প্ৰেছাৰ উঠিবলৈনো আপোনাক কোনেনো কি কৰিলে? মই গেলাই খোৱা সেই কাহি ভাত নে ভাতৰ পাহাৰ? কি যে মানুহটো, কোনোবাই ভাত কেইটামান সৰহকে খোৱাও সহ্য কৰিব নোৱাৰে। ঠিক আছে, মই কথা ক'লে বেয়া পোৱাটো হ'ব। এইখন ঘৰত কোনে কিমান ভাত খায়, কোনে কিমান মৰ্টনৰ বাকলি পেলাই পেলাই থাকক, মই চান্দা কৰি দিলো। কিন্তু এইখন ঘৰ মই আজিৰ পৰা নচলাও। যা, কিমান কষ্ট কৰি মই ধন সম্পত্তি ঘটিছো, আৰু তোমালোকে সেইবিলাক ধ্বংস কৰিব খুজিছা যেতিয়া কৰি থাকা। ভাত খালে গেলাই, আৰু আপুনি মোক দুখ দিলেতো। ৰ'ব, মই থাকিলেহে আপোনাৰ সম্পত্তি ধ্বংস হ'ব। মই আৰু নয়ন আজিয়ে মাৰ ঘৰলৈ গুচি যামগৈ। কি ক'লা? কি ক'লো শুনিলে নহয়? মই মাৰ ঘৰলৈ যাম বুলি কৈছো, যামেই। কেতেকী, ঐ কেতেকী, কাপোৰ কানি বান্ধ, আমি আৰু ইয়াত নাথাকো। অৰ্বনা, এনেকৈ দেখোন মই লগন দিব লাগিব। পূৰ্ণিমা, শুনাচোন। মাতি নাথাকিব, মোৰ কোনো কথা শুনিবলৈ ইচ্ছা নাই। নাপায় নহয়। মা, মা, মামণি, কি হ'ল চাওঁ। বেছি কথা নাই, ৰ'বা। কেনেকে কাটিলো মামনি? নাই, পাচলি কুটোতে। কেতিয়াবাতো কাটিবই।
হাই নহয় যতীন বেণ্ডেজ কৰা হ'ল যেতিয়া হাতখন এৰ আৰু আহিলা আহিম বুলি আহিবকে পৰা নাই এইখিনিতে নৰেন্দ্ৰাৰ মাকক চাবলৈ আহিছিলোঁ ভাবিলোঁ সোমায়ে যাওঁ হ'ব দিয়া বুঢ়ীয়ে অন্তত কোনেও কৰিব নোৱাৰা কাম এটাটো কৰিলে খুৰীও ভালনে মুনু আৰু কি ভাল বেয়াটো আছো আৰু তুমি বহাচোন ডিলাইটাৰ গাড়ী ই মেয়ালালটো টাউনলৈ গৈয়ে থাকে মোৰ বস্তু দুটামান আনিবলগীয়া আছিল তাৰ মানে তোৰ হাট বজাৰ বেছ বাল চলিছে এতিয়া মজাকত মানে नशा करी हल्ला कराटू बाल ने मेहनत करी डूटा पैसा कमनी कराटू बाल अरे আজি পুরা পল্টা নাহি গলিছে নাহিলে কেনেকে হব দেওবাৰলে আমাৰ শ্ৰেষ্ঠ দল হোৱা ভোজটো নাই ভোজ আরে তাৰ মানে মোক মাটি বলে আহিছ আৰু কি কিন্তু চান্দা দিব লাগিব চন্দা ভি দিম কি ৰাজা যাবি তো মই হ'ব দে আগতে যি হল তাকে আমি কোনেও ধুই থকা নাই নহয় আহিবি কিন্তু হয়নো আৰু কি কম যতীনদাৰ নিচিনা কাৰোবাৰ লগত যদি মোৰ কিবা সম্বন্ধ হয় মোতকৈ সুখী কোন হ'ব খুৰীদেউ মোৰ কোনো আপত্তি নাই আপোনালোকে ঘৰত কথাটো ক'ব পাৰে মই আহোঁ মামনিবা যোৱা এওঁ আকৌ আজি ঘৰতেই নাই দেওবাৰলৈ জানো ভোজ পাতিছে নহয় গছত লগাই খোদ মোদ যৌ যৌ কৈ খৰিল নিয়ৰ হল জল জপ ঐ হল উঠিল তক গছত লগাই খোদ মোদ যৌ যৌ কৈ খৰিল নিয়ৰ হল জল জপ আজ হল উঠিল তক গছত লগাই খোদ মোদ তুমি জানানে না জানা ময়ো তেনেকৈ আজি জুৰুলা হলো প্ৰেমত পৰি বেয়াকৈ এবাৰো শুন না ভাবিলা অকলে মোক এৰি গলা এবাৰো শুন না ভাবিলা অকলে মোক এৰি গলা কি যে দুখত পেলাই সঁচাকৈ কি যে দুখত পেলাই সঁচাকৈ শশী মোলৈ বাৰু কতো কোনো নোলাবই নেকি আজ
ফেঁচা লৈও ফেঁচি থাকে ইন্দ্ৰলৈ শশী মোলৈ বাৰু কতো কোনো নোলাবই নেকি ফেঁচা লৈও ফেঁচি থাকে ইন্দ্ৰলৈ শশী মোলৈ বাৰু কতো কোনো নোলাবই নেকি তুমি ভাবানে না ভাবা পাৰিম কেনেকৈ হেৰি তোমাৰ কাণৰ লগত সুখী হ'বলৈ বুজিও মোক নুবুজিলা দুদিনতে পাহৰিলা বুজিও মোক নুবুজিলা দুদিনতে পাহৰিলা মেলি দিলা দুহাত নলৈ মেলি দিলা দুহাত নলৈ তই মোক ডুবাব খুজিছ নেকি এই সোপা কাক খুৱাম বুলি ভাবিছ মানুহ মৰা ইচ্ছা মোৰ নাই গোটেই সোপাত ভেঁকুৰ ধৰিছে উলিয়াই থৈছো ৰাতিপুৱা গৈ পেলাই থৈ আহিমগৈ সংসাৰ মানুহে ভোজ ভাত খালেগৈ আমাৰ ভেঁকুৰ পাছতেই কল কিনিয়না বস্তু পেলাই দিম দেউতা বাইদেৱে মাতিছে এয়া শইকানী নহয়নে আজিনো বাটৰ যেন কোনে গুচালে বাইদেৱে বিশেষ কথা এটা ক'বলৈহে আহিছে হয়নে এতিয়া কওক কি হ'ল ইমানকৈ কি ভাবিছা নাই মই আৰু কি ভাবিম মই জানো তুমি কি ভাবিছা তুমি ভাবিছা হ'বনে নহয় কিন্তু তুমি চিন্তা নকৰিবা ইমান পৰে চাগে সুৰেন দাইটিয়ে মাক বিয়নী বুলি মাতিবলৈ আৰম্ভ কৰিছে এইবোৰ কি বলিয়াৰ প্ৰলাপ বকিবলৈ আহিছে আপুনি নয়ন কাৰ ল'ৰা আপুনি পাহৰি গৈছে নেকি তাক পঢ়ুৱাবৰ কাৰণে যিমান টকা খৰচ কৰিছো আপোনাৰ ঘৰৰ মাটি বেছিও সিমান টকা গোটাব নোৱাৰে নিজৰ ছোৱালীজনীক মোৰ ল'ৰাটোৰ লগত হলি গলি কৰিবলৈ এৰি দি এই সুৰেন মহাজনৰ হা সম্পত্তিৰ ওপৰত হেজা দি নিজকে গাঁৱত বৰ মানুহ সজোৱাৰ মাত্ৰ এটা কথা মনত ৰাখিব পূবৰ বেলি পশ্চিমত ওলালেও এই সুৰেন মহাজনে আপোনালোকৰ দৰে কোনো টুকুনা মানুহৰ লগত নিজৰ ল'ৰা সম্বন্ধ হ'বলৈ এৰি নিদিয়ে মায়ে দেখোন দেৰি কৰিছে মিতিৰৰ ঘৰে এৰিবকে খোজা নাই চাগে এপোৱা নিমখেৰে বিয়াৰ ভোজ ৰান্ধিব খোজা সুৰেন মহাজনে পানী এগিলাচ যাচিবলৈকে 10 বাৰ ভাবে মা মা কাঞ্চন তুমি
তুমি ইয়ালৈ কিয় আহিছা? আপুনি বুজা নাই? বুজিছো, কিন্তু একেবোৰ কথাকে দোহাৰিবৰ মোৰ ইচ্ছা নাই। তুমি যাব পাৰা। আপুনি কি ভাবিছে মই মোৰ ভনীজনীৰ কাৰণে আপোনাক কাকতি মিনতি কৰিব আহিছোঁ? আমাৰ ধন নাথাকিব পাৰে, কিন্তু আমাৰ মনবোৰক বুজিবলৈ আপোনাৰ দৰে মানুহে 10টা জনম ল'ব লাগিব। মোৰ মাক অপমান কৰাৰ পাছতো আপোনাক মই প্ৰথমবাৰৰ বাবে ক্ষমা কৰিলোঁ, কাৰণ আপুনি মোৰ দেউতাৰ বয়সৰ সমান। নহ'লে কি কৰিবা? মোক মাৰপিট কৰিবা নেকি? পাহৰি নাযাবা, তোমাৰ দেউতাৰ কাজ কৰ্ম মই ধাৰলৈ দিয়া টকাৰেহে পাতিছিলা। নহ'লে তেওঁৰ আত্মায়ো এইখন গাঁৱতে ভূত হৈ ভমি ফুৰিলেহেঁতেন। বছ! জুন্দা বহকচোন। মইতো একো গমেই নাপাওঁ, ঘৰত সুধিবলৈও লাজ লাগে। খুৰীদেউ কালি আমাৰ ঘৰলৈ যোৱা নাছিল জানো? মৰমৰ নয়ন, তুমি কথাবোৰ এতিয়াও নাজানা বুলি ধৰি লৈ চিঠিখন লিখিছোঁ। হঠাতে যে এনেকুৱা হ'ব আমি কোনেও ভবাই নাছিলোঁ। কালি মা তোমালোকৰ ঘৰলৈ গৈছিল, কিন্তু তোমাৰ যতীনদাৰো এতিয়া জিদ হৈছে। তেওঁ সোনকালে কাঞ্চনৰ বিয়া পাতিবৰ বাবে চিন্তা কৰিছে। এতিয়া বেচেৰী কাঞ্চনৰ ভৱিষ্যত তোমাৰ হাতত। তোমাৰ মামণি বা। যতীনদা বৰ সাংঘাতিক ঘটনা ঘটছে, আপুনি বেগেতে বলক। কিন্তু হৈছে কি? পানী 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 দে ৰামচিং, পানী পানী। ভালো 5 জন মানুহক নাৰ্ছিং হোমলৈ নিব লাগিব। বাকীবোৰৰ কাৰণে চিন্তা নাই, মই দৰৱ দিছোঁ। হেৰি, ৰাতি দুপৰ হ'ল, ই দেখোন এতিয়ালৈকে অহা নাই। সমাজ সেৱা অৰ্জুনৰ ঘৰত নাৰায়ণ পূজাৰ প্ৰসাদ খাই কেইজনমান অজ্ঞান হৈ পৰি আছে। তাকে পহৰা দি আছে হ'বলা। তোৰ ললৈকে যা। ঠিক আছে, তই ইয়াত চম্ভালি ল'বি দেই। হ'ব যা। ককাইদেউ, মোৰ পুৰস্কাৰ পোৱা পইচাখিনি আছে নহয়, সেইখিনিকে লৈ যা। মনে মনে থাক, সেয়াটো বিয়াতহে খৰচ কৰিম। মোৰ বিয়া? ক'ৰ পৰা কি হৈ গ'ল দেখিলা? বুট মাহো ভেজাল হ'ল। মাহ প্ৰসাদ খাই এতিয়া ভৰাগৈ 30,000। কিয় ভৰিমহে আমি? যাৰ পৰা কিনিছিলে তেওঁকে ধৰাগৈ। 30,000? তই মোৰ ঘৰটো গাঁৱলীয়া বেংক বুলি ভাবিছ নেকি? এইবোৰ চব সেই যতীন বোলাৰ গুণ্ডাটোৰ বুদ্ধি। দেউতা, তেওঁলোকক অপমান কৰিও আপোনাৰ হেঁপাহ পলোৱা নাইনে? এইবিলাক কথাৰ মাজলৈ আপুনি যতীন দা কিয় টানিমেই? গুৱাহাটীৰ লাখ কোটি মানুহে মোৰ ল'ৰালৈ ছোৱালী যাচিছে আৰু সিহঁতে? কিন্তু তেওঁলোকক ইয়ালৈ আহিবলৈ মই কৈছিলোঁ, কাৰণ কাঞ্চনক মই ভাল পাওঁ। তই ভাল পালে তেনেকুৱা কথা মই মানি ল'ম নেকি? তই বুজা নাই, য'ত মই তোৰ সম্বন্ধ কৰিব খুজিছো সেই বিয়াৰ পাছত তই দুটাকৈ ফেক্টৰী মালিক হবি। এইখন ঘৰত ধনে সোণে উভয় নদী হ'ব। তাৰমানে আপুনি বিয়াৰ নামত মোকো বেচিব খুজিছে? যেনেকৈ সামান্য দুটা টকাৰ কাৰণে গোটেই গাঁৱৰ মানুহখিনিক আপুনি মৃত্যুৰ মুখলৈ ঠেলি দিছে। ভগৱানে নকৰক, আজি যদি কাৰোবাৰ মৃত্যু হয় তাৰ বাবে কিন্তু দায়ী হ'ব আপুনি। নিশ্চয়িব। আপুনি মোৰ ভাল পোৱা, মোৰ প্ৰেমক হত্যা কৰিলে। মই মনে মনে থাকিলোঁ,
কিন্তু যিবোৰ মানুহৰ জীৱন ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিছো সেইবোৰ মানুহৰ এই দুৰ্দশাৰ কাৰণ আপুনি আজি আপুনিয়ে মোৰ প্ৰধান শত্ৰু আৰু শত্ৰুৰ শিবিৰত মই থাকিব নোৱাৰো মই আহোঁ ধৰি লওক আজি আপোনাৰ পুত্ৰৰ মৃত্যু হৈছে নয়ন ৰবি মা মই বহুত সহ্য কৰিলো মানুহৰ ঠাট্টা শুনিও নুশুনা ভাও জুৰিলো কিন্তু ময়ো মানুহ কাইলৈ কোনোবাই মোক হত্যাকাৰীৰ পত্নী বুলি ক'লে মই কেনেকৈ সহ্য কৰিম বল যতীন-দা সব ঠিক হৈ যাব মই আছো নহয় যোনে খবৰ দিছে ৩৫,০০০ মান টকা হলেহে বোলে সিহঁতক নাৰ্ছিং হোমৰ পৰা আনিব পৰা যাব ৩৫,০০০ ৰাতিতে ইমানবোৰ টকা লাগে নে গাঁৱৰ মানুহে ৩৫,০০০ দেখিছে ক'ত ২-৪০০ হলে বেলেগ কথা হুবাই একেলগে কথা কওঁ কিয় টকা নাই বুলি গাঁৱৰ মানুহকেইটাক তাতে পেলাই থবি নেকি আপুনি মানুহকেইজনক গাঁৱলৈ অনাৰ ব্যৱস্থা কৰা ভৱেন দা তই ল'ৰালৈকে নাৰ্ছিং হোমলৈ যোৱাৰ ব্যৱস্থা কৰ এয়া টকা ল আয়ো হাতখন দিয়াচোন আহ চাৰিটি আখৰ যাৰ নাম ভাল পোৱা টুপি টুপি আশা সপোন ভূতলা তুমি আৰু মই মৰমে উতলা সপোনৰ আকাশত তৰা ফুল পুতলা
নামত নহয় কামত লাগে দম কেতেকি